নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ জন্ম ৰাশি অনুসৰি আপুনি কোনটো ক্ষেত্ৰত আগবাঢ়ি গ'লে জীৱনত সোনকালে সফলতা লাভ কৰিব পাৰিব, লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ শুভ সংখ্যা কি, শুভ ৰং কি, কোনটো গ্ৰহৰ প্ৰভাৱত আপুনি বিশেষভাৱে প্ৰভাৱিত হৈ আছে আৰু আপোনাৰ কিছুমান ব্যক্তিগত গোপন কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। বিশেষকৈ আজি বৃষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ভৱিষ্যত এই ভিডিঅ'টোত জনোৱা হ'ব। গতিকে যদি আপুনি বৃষ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি বৃষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ভৱিষ্যত কেনেধৰণৰ হয় সেই বিষয়ে জনাওঁ। বৃষ ৰাশি হৈছে ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি আৰু এই বৃষ ৰাশিৰ প্ৰতীক চিহ্ন হৈছে ষাঁড়গৰু আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। গতিকে শুক্ৰ গ্ৰহৰ প্ৰকৃতি আৰু স্বভাৱ এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰতো থকা পৰিলক্ষিত হয়। লগতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ শুভ ৰং অৰ্থাৎ ভাগ্যৰ ৰং হৈছে ক্ৰীম বৰণীয়া, নীলা, বেঙুনীয়া আৰু সেউজীয়া। এইকেইটা ৰং বৃষ ৰাশিৰ ব্যক্তিসকলে খুব ভাল পায় আৰু এইকেইটা ৰং জীৱনত ব্যৱহাৰ কৰিলে এওঁলোকৰ ভাগ্যৰ বিশেষকৈ পৰিৱৰ্তন হয়। লগতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যৰ সংখ্যা হৈছে 6। এই 6 সংখ্যাটো যিমান ব্যৱহাৰ কৰে সিমানেই জীৱনত এওঁলোকে উন্নতি প্ৰগতি কৰিব পাৰে। লগতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ ৰত্ন হৈছে হীৰা, নীলম আৰু পান্না। এই তিনিটা ৰত্নৰ যিকোনো এটা যদি পৰিধান কৰে তেতিয়াহ'লেও বৃষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত উন্নতি প্ৰগতি দেখা পোৱা যায়। কিন্তু ৰত্ন পৰিধান কৰাৰ পূৰ্বতে আপুনি আপোনাৰ জন্ম কুণ্ডলীখন ভালদৰে কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই পৰিধান কৰাৰ চেষ্টা কৰক, কাৰণ ৰত্ন পৰিধান কৰাৰ এক বিশেষ বিধি বিধান থাকে। ইয়াৰ উপৰিও বৃষ ৰাশিৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হয়, অধ্যৱসায়ী হয় আৰু শান্ত প্ৰকৃতিৰ হয়। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যৰ দিশে শক্তিশালীভাৱে সদায় আগবাঢ়ি গৈ থাকে। গতিকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা আৰু কষ্ট অশেষ কৰা দেখা যায়। আৰু বৃষ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে বাহ্যিক সুখক এওঁলোকে বেছি প্ৰিফেয়াৰ দিয়ে, বাহ্যিক সুখক এওঁলোকে বেছি কামনা কৰা পৰিলক্ষিত হয়। আৰু বৃষ ৰাশিৰ ব্যক্তিসকলে সংগীতৰ প্ৰতি বেছি আকৰ্ষিত হৈ পৰে আৰু সংগীতৰ গুণেৰে এওঁলোক কিছু সমৃদ্ধ হৈ পৰে জীৱনত আৰু অকণমান এলেহুৱা প্ৰবৃত্তিৰ হোৱাও পৰিলক্ষিত হয়। মাজে সময়ে অকণমান কামৰ প্ৰতি এলেহুৱা ভাৱ এওঁলোকৰ ভিতৰত নিশ্চয় থাকে। গতিকে যদি আপোনাৰ বৃষ ৰাশি তেতিয়াহ'লে এনেধৰণৰ গুণ আপোনাৰ ভিতৰতো নিশ্চয় আছে। আৰু এই বৃষ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে এওঁলোক শান্ত প্ৰকৃতিৰ হয়, কোমল হৃদয়ৰ গৰাকী হয়। এওঁলোক মানসিকভাৱে যথেষ্ট ক্ষমতাশালী ব্যক্তিৰ ভিতৰত পৰে আৰু বৃষ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে ধন সম্পত্তি আৰু মান সন্মান এওঁলোকে খ্যাতি লাভ কৰিবলৈ খুব ভাল পায়। গতিকে যদি আপোনাৰ বৃষ ৰাশি তেতিয়াহ'লে আপুনিও হয়তো ধন সম্পত্তি অৰ্জন কৰিবলৈ খুব আগ্ৰহী, খুব ইচ্ছা থাকে আপোনাৰ। লগতে এই ৰাশিৰ ব্যক্তিৰ আধিপত্যৰ প্ৰৱণতা থাকে। এওঁলোকে সমাজত, ঘৰত নতুবা সকলো ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰে। সেয়েহে এই ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে কিছু কঠোৰ হোৱাও মাজে সময়ে দেখা যায় আৰু দৃঢ় প্ৰতিজ্ঞাবদ্ধ হোৱা পৰিলক্ষিত হয়। গতিকে যি এবাৰ প্ৰতিজ্ঞা কৰে সেই প্ৰতিজ্ঞা এওঁলোকে জীৱনৰ অন্তিম সময়লৈকে কৰি থকা পৰিলক্ষিত হয়। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ দৈনন্দিন জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন ভাল নাপায়। এওঁলোকে জীৱনত পৰিৱৰ্তন হোৱাটো সিমান নিবিচাৰে আৰু বৃষ ৰাশিৰ ব্যক্তিসকলে সেইসকল লোকৰ ভিতৰত পৰে যিসকল ব্যক্তি নিজৰ জীৱনৰ পচন্দৰ সকলো বস্তু সহজে পাব বিচাৰে। যদিও আপুনি বৃষ ৰাশি তেতিয়াহ'লে আপোনাৰো নিশ্চয় সকলো বস্তু সহজে আপুনি পাব বিচাৰে। জীৱনত সকলো বস্তু সহজে হোৱাটো আপুনি নিশ্চয় কামনা কৰে। লগতে এই বৃষ ৰাশিৰ ব্যক্তিসকল অতি নিৰ্ভৰযোগ্য, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত যেতিয়া কোনোবাই বিশ্বাস কৰে তেতিয়াহ'লে সেই বিশ্বাস এওঁলোকে ভাঙিব নিবিচাৰে। অতি নিৰ্ভৰ কৰি এওঁলোকে আনৰ কিছু দায়িত্ব পালন কৰা দেখা যায়। লগতে
নিৰাপত্তা আৰু দায়বদ্ধতাই এই দুটা কাম এওঁলোকে অতি নিষ্ঠা সহকাৰে কৰা পৰিলক্ষিত হয়। আৰু বৃষ ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ জীৱনসংগীক সিমান স্বাধীনতা দিব নিবিচাৰে। নিজৰ জীৱনসংগীক এওঁলোকে নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচৰা পৰিলক্ষিত হয়। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা আৰু কষ্ট জীৱনত কৰা পৰিলক্ষিত হয়। আৰু বৃষ ৰাশিৰ ব্যক্তিসকল অৱশ্যে বেয়া সময়ত সহজতেই এওঁলোক বেয়া অভ্যাসৰ বশৱৰ্তী হৈ পৰা দেখা যায়। গতিকে যদি আপুনি বৃষ ৰাশি তেতিয়াহ'লে আপুনি বেয়া সময়তো যাতে বেয়া অভ্যাসৰ বশৱৰ্তী হৈ নপৰে সেইটো ক্ষেত্ৰত গুৰুত্ব ৰাখিলে আপুনি নিশ্চয় জীৱনত সেই অভ্যাসৰ পৰা আঁতৰি থাকিব পাৰিব। গতিকে গুৰুত্ব ৰাখিব। আৰু এই লোকসকলে বিশেষকৈ কৰ্মক্ষেত্ৰত যদি ক'ৰবাত বিনিয়োগ কৰে, ক'ৰবাত সৌন্দৰ্যবৰ্ধক কামত আপুনি অংশগ্ৰহণ কৰে, চিনেমা ইণ্ডাষ্ট্ৰী, সংগীত জগত এনেধৰণৰ ক্ষেত্ৰত জড়িত থাকে, বিশেষকৈ ছায়েন্সৰ ক্ষেত্ৰতো শুক্ৰৰ প্ৰভাৱ যথেষ্ট থাকে। গতিকে এনেধৰণৰ ক্ষেত্ৰত জীৱনত কেৰিয়াৰ গঢ়িব বিচাৰিলে জীৱনত সোনকালে উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰে। ইয়াৰ উপৰিও বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্তব্য আৰু দায়িত্ব নিৰ্ভৰযোগ্যতা উপলব্ধি কৰি কাম বন কৰা দেখা যায়। গতিকে কৰ্তব্য আৰু দায়িত্ব এওঁলোকে সুচাৰুৰূপে জীৱনত পালন কৰা পৰিলক্ষিত হয়। স্বাস্থ্য পাতিৰ ফালৰ পৰা বৃষ ৰাশিৰ ব্যক্তিসকলৰ বৰ বিশেষ তেনেকুৱা ডাঙৰ সমস্যা নাহে, কিন্তু সৰু সুৰা সমস্যাই মাজে সময়ে দেখা দিয়ে। আৰু সেই সৰু সুৰা সমস্যাখিনি যদি আপুনি গম পায়, তাৰ যদি যত্ন লয়, তেতিয়াহ'লে আপুনি সেই সমস্যাসমূহৰ পৰাও পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। আৰু সেই সৰু সুৰা সমস্যাখিনি হৈছে বিশেষকৈ স্নায়ুতন্ত্ৰৰ লগত জড়িত সৰু সুৰা সমস্যাই মাজে সময়ে দেখা দিব পাৰে। লগতে যৌনাংগ, যৌন প্ৰবৃত্তিৰ সৰু সুৰা সমস্যা, লগতে দাঁতৰ বিষ, তালুৰ সমস্যা, এনেধৰণৰ সৰু সুৰা সমস্যা থাকে। কিন্তু বিশেষভাৱে আপুনি বৃক্ক, যৌনাংগ, মূত্ৰাশয় এইকেইটা ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, কাৰণ শুক্ৰৰ প্ৰভাৱ সেইখিনি দিশত থাকে। আৰু সেইখিনি দিশত যদি আপুনি অকণমান সাৱধান হয়, তেতিয়াহ'লে নিশ্চয় জীৱনত আপুনি স্বাস্থ্যৰ ফালৰ পৰা সুস্থ সবলভাৱে জীৱনটো অতিবাহিত কৰিব পাৰিব। লগতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কিছুমান প্ৰকৃতি আৰু ব্যক্তিত্ব হৈছে, এই বৃষ ৰাশিৰ ব্যক্তিসকল যিহেতু শুক্ৰ গ্ৰহৰ অধীনত জন্ম হোৱা ব্যক্তি, গতিকে শুক্ৰ গ্ৰহৰ প্ৰভাৱ এওঁলোকৰ ওপৰত যথেষ্ট থাকে। আৰু যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে নতুন ব্যক্তিৰ সৈতে প্ৰথমতে চিনাকি হোৱাত অকণমান অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। নতুন ব্যক্তিৰ সৈতে লগ হ'ব সিমান নিবিচাৰে প্ৰথম অৱস্থাত, আৰু নতুন বন্ধুত্ব গঢ়িবলৈ প্ৰায়ে অসুবিধাৰ সন্মুখীন হোৱা এওঁলোকক দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল খুব নিৰ্ভৰযোগ্য হয়। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰৰ বাবে বিশেষকৈ ব্যৱসায়ত ভাল সফলতা এওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। গতিকে জীৱনত ব্যৱসায় বাণিজ্যত বিশেষ সফলতা প্ৰাপ্তিত এওঁলোকৰ সুফল প্ৰাপ্তি হোৱা দেখা যায়। লগতে এই বৃষ ৰাশিৰ ব্যক্তিসকল কিছু কামুক স্বভাৱৰ হয়। গতিকে কামুকতাৰ প্ৰতি অকণমান এওঁলোকৰ কিছু আগ্ৰহ থাকে, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে বস্তুগত সুখ বেছি বিচাৰে, বিশেষকৈ বাহ্যিক সুখ এওঁলোকে বেছি বিচাৰিবলৈ চেষ্টা কৰা দেখা যায়। আৰু জীৱনত বিভিন্ন ধৰণৰ সুখ সমৃদ্ধি এওঁলোকে অৰ্জন কৰিবলৈ অৱশ্যে সক্ষম হয়। গতিকে বৃষ ৰাশিৰ যদি আপুনি ব্যক্তি, তেতিয়াহ'লে জীৱনত নিশ্চয় আপুনি সুখ সমৃদ্ধিৰে জীৱন অতিবাহিত কৰিব বিচাৰে, আৰু সেই জীৱন অতিবাহিত কৰিবলৈ আপুনি নিশ্চয় সক্ষমো হয়। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি কাম বনবোৰ সম্পূৰ্ণ কৰে, যি প্ৰয়োজন নহয় সেই কাম বনবোৰ কৰিবলৈ সিমান ইচ্ছা নকৰে। আৰু মানুহে আনে কৰা প্ৰচেষ্টাকো এওঁলোকে শলাগ লয়, আৰু সেই শলাগ লোৱা প্ৰবৃত্তিৰ বাবে এওঁলোকে আনৰ পৰা প্ৰশংসাও বহু সময়ত লাভ কৰা দেখা যায়। আৰু আপোনাৰ আচৰণ সেইখিনি সময়ত কিছু বছৰ দৰে হয়, অৰ্থাৎ আপুনি কিছু নিজকে উচ্চ পদস্থ ব্যক্তি যেন বহু সময়ত অনুভৱ কৰে। লগতে আপুনি নিজৰ ৰাশিৰ মানুহক সহজতে আকৰ্ষণ কৰিব নোৱাৰে, আৰু যদিও কৰিব বিচাৰে সেই ক্ষেত্ৰতো অকণমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। কাৰণ এই ৰাশিৰ ব্যক্তিসকলে বৃষ ৰাশিৰ ব্যক্তিসকলক আকৰ্ষণ কৰাত অকণমান অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। কিন্তু বাকী ৰাশিবোৰক এওঁলোকে অতি সহজতে আকৰ্ষণ কৰিব পৰা এওঁলোকৰ প্ৰবৃত্তি নিজৰ ভিতৰত থাকে।
আৰু এই ৰাশিৰ ব্যক্তিসকল দৃঢ় প্ৰতিজ্ঞবদ্ধ হয় আৰু এওঁলোকৰ দৃষ্টিভংগী সলনি কৰাটো সিমান সহজ নহয়। এওঁলোকে নিজে যি এবাৰ ভাবে সেই কাম বনবোৰহে কৰা দেখা যায় আৰু খুব মৰম লগা স্বভাৱ চৰিত্ৰৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আনক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰে। গতিকে আপোনাৰ তেনেধৰণৰ ব্যক্তিত্ব, তেনেধৰণৰ স্বভাৱ চৰিত্ৰই আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰে। আপোনাৰ চুম্বকীয় যি ব্যক্তিত্ব, সেই ব্যক্তিত্বই সমাজত আপোনাৰ লোকপ্ৰিয় কৰি তোলাও দেখা যায়। কিন্তু এই ৰাশিৰ ব্যক্তিসকল মাজে সময়ে অকণমান আক্ৰমণাত্মক হৈ পৰাও দেখা যায়, অৰ্থাৎ হঠাৎ খঙৰ মাত্ৰা এওঁলোকৰ মাজে সময়ে বৃদ্ধি পোৱা দেখা যায়। কিন্তু আপোনাৰ আক্ৰমণাত্মক স্বভাৱ তেতিয়াহে বৃদ্ধি পায় যেতিয়া কোনোবা ব্যক্তিয়ে আপোনাক আক্ৰমণ কৰে নতুবা আপোনাৰ বিপক্ষে কিবা কয়, তেতিয়াহে আপোনাৰ সেই আক্ৰমণাত্মক প্ৰবৃত্তি বাঢ়ে নতুবা বৃদ্ধি পায়। বাকী সময়ত আপোনাক অৱশ্যে শান্ত হৈ থকাই দেখা যায়। আৰু খুব এই ৰাশিৰ ব্যক্তিসকল মাজে সময়ে জেদী হৈ পৰাও দেখা যায় আৰু বন্ধু বান্ধৱৰ সৈতেও যথেষ্ট সাৱধানতাৰে এওঁলোকে বন্ধুত্ব নিৰ্বাচন কৰা দেখা যায়। গতিকে যিটি বন্ধু এওঁলোকে সিমান নবনায়, খুব চাই চিতিহে এওঁলোকে বন্ধু বনোৱা দেখা যায়। আৰু মিছা কথা ক'বলৈ একেবাৰে ভাল নাপায় এই বৃষ ৰাশিৰ ব্যক্তিসকলে। গতিকে যদি আপোনাৰ বৃষ ৰাশি, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ কিছুমান ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰতো নিশ্চয় আছে। আৰু শেষত বৃষ ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক গঠন কেনেধৰণৰ হয় সেই বিষয়ে জনাইছোঁ। শাৰীৰিক গঠনৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ উচ্চতা অকণমান কম হয়। কেতিয়াবা এই ৰাশিৰ ব্যক্তিসকল কিছু ক্ষীণ হয়, কিন্তু বৰ বেছি ক্ষীণো নহয়, বৰ বেছি শকতো নহয়। এনেধৰণৰ প্ৰবৃত্তিৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থাকে। আৰু শৰীৰ কিন্তু এওঁলোকৰ খুব সুন্দৰ হয়, শাৰীৰিক গঠন খুব সুন্দৰ হয়। নাক অকণমান যদি ওখ হয়, তথাপি চকুত তেওঁলোকৰ উজ্জ্বলতা থাকে, ওঠত কামুকতা থাকে আৰু পিঠিৰ ফালে অকণমান সৰু দাগ থকা দেখা যায়। আৰু বৃষ ৰাশিৰ ব্যক্তিসকল যিহেতু সকলোৰে সৈতে মিলা প্ৰীতিৰে থাকে, গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক সৌন্দৰ্যই সেই সমাজত লোকপ্ৰিয়তা বৃদ্ধি কৰে, সকলোৰে সৈতে মিলা প্ৰীতি ভাৱ বৃদ্ধি কৰা পৰিলক্ষিত হয়। গতিকে যদি আপোনাৰ বৃষ ৰাশি, তেতিয়াহ'লে এনেধৰণৰ কিছুমান ব্যক্তিত্ব, কেনেধৰণৰ কিছুমান স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰত নিশ্চয় আছে। আশা কৰিছোঁ আপোনাৰ সম্পূৰ্ণ জীৱনটো যেন শুভ আৰু মংগলময় হওক, ভৱিষ্যতটো যেন উজ্জ্বল হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।